ওম শান্তি। আজি 28/2/2025 বৰ্ষৰ প্ৰাক্তন মুৰলী। ওম শান্তি। বাপ দাদা মধুবন। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, শান্তি পাবলৈ হলে অশৰীৰী হোৱা। এই দেহবোধত আহিলে অশান্তি হয়। সেইকাৰণে নিজৰ স্বধৰ্মত স্থিৰ হৈ থাকা। প্ৰশ্ন: যথাৰ্থ স্মৰণ কি? স্মৰণ কৰাৰ সময়ত কোনটো কথাৰ প্ৰতি বিশেষ ধ্যান দিব লাগে? উত্তৰ: নিজক এই দেহৰ পৰা ঊৰ্ধ্বত আত্মা বুলি বুজি লৈ পিতাক স্মৰণ কৰা। এয়াই যথাৰ্থ স্মৰণ। কোনো দেহ যাতে স্মৃতিলৈ নাহে, ইয়াৰ প্ৰতি ধ্যান দিয়াটো জৰুৰী। স্মৃতিত থাকিবলৈ জ্ঞানৰ নিচা বাঢ়ি থাকিব লাগে। বুদ্ধিত থাকিব লাগে যাতে থাকে যে বাবাই আমাক গোটেই বিশ্বৰ মালিক কৰি তোলে। আমি গোটেই সমুদ্ৰ, গোটেই ধৰণীৰ মালিক হৈ যাওঁ। গীত: তোমাক পাই আমি। ওম শান্তি। ওমৰ অৰ্থ হৈছে অহম, মই আত্মা। মনুষ্যই আকৌ ভাবে ওম মানে ভগৱান। কিন্তু এনেকুৱা নহয়। ওম মানে মই আত্মা, মোৰ এইটো শৰীৰ। ওম শান্তি বুলি কয় নহয়। অহম আত্মাৰ স্বধৰ্ম হৈছে শান্তি। আত্মাই নিজৰ পৰিচয় দিয়ে। মনুষ্যই যদিও ওম শান্তি বুলি কয়, কিন্তু ওমৰ অৰ্থ কোনেও নুবুজে। ওম শান্তি শব্দটি ভাল। আমি হৈছো আত্মা, আমাৰ স্বধৰ্ম হৈছে শান্তি। আমি অৰ্থাৎ আত্মাসকল শান্তিধামৰ নিবাসী। কিমান সৰল অৰ্থ। বিস্তাৰ কৰি কোৱা মিছা কথা নহয়। এই সময়ত মনুষ্য মাত্ৰেই এইটো নাজানে যে এতিয়া নতুন সৃষ্টি নে পুৰণি সৃষ্টি। নতুন সৃষ্টি আকৌ পুৰণি কেতিয়া হয়, পুৰণিৰ পৰা আকৌ নতুন সৃষ্টি কেতিয়া হয়, এইটো কোনেও নাজানে। কাৰোবাক যদি সোধা হয় যে সৃষ্টি নতুন কেতিয়া হয় আৰু পুৰণি কেনেকৈ হয়, তেতিয়া কোনেও ক'ব নোৱাৰিব। এতিয়াতো কলিযুগ পুৰণি সৃষ্টি, নতুন সৃষ্টি বুলি সত্যযুগকহে কোৱা হয়। বাৰু, নতুন আকৌ পুৰণি হবলৈ কিমান বছৰ লাগে, এইটো কোনেও নাজানে। মনুষ্য হৈ এইটো নাজানে, সেইবাবে এওঁলোকক জন্তুতকৈও অধম বুলি কোৱা হয়। জন্তুৱেতো নিজক একো বুলি নকয়। মনুষ্যই কয় আমি পতিত, হে পতিত পাৱন আহক। কিন্তু তেওঁক একেবাৰেই নাজানে পাৱন শব্দটি কিমান ভাল। পাৱন সৃষ্টি স্বৰ্গ নতুন সৃষ্টিয়েই হ'ব। চিত্ৰও দেৱতাসকলৰ আছে, কিন্তু কোনেও নুবুজে। এই লক্ষ্মীনাৰায়ণ হৈছে নতুন পাৱন সৃষ্টিৰ মালিক। এই সকলোবোৰ কথা বেহদৰ পিতাইহে বহি সন্তানসকলক বুজায়। নতুন সৃষ্টি বুলি স্বৰ্গক কোৱা হয়। দেৱতাসকলক কোৱা হয় স্বৰ্গবাসী। এতিয়াতো হৈছে পুৰণি সৃষ্টি নৰক। ইয়াত মনুষ্য হৈছে নৰকবাসী। কাৰোবাৰ মৃত্যু হলে তেতিয়া কয় স্বৰ্গবাসী হল, তাৰ মানে ইয়াত নৰকবাসী নহয় জানো? হিচাপ কৰি কৈও দিব, যথাৰ্থতে এইখন নৰক। কিন্তু যদি এনেকৈ কোৱা হয় যে আপোনালোক নৰকবাসী, তেন্তে বিতুষ্ট হৈ যাব। পিতাই বুজায়, দেখাত যদিও মনুষ্য, চেহেৰা মনুষ্যৰ, কিন্তু স্বভাৱ অৰ্থাৎ চৰিত্ৰ বান্দৰৰ নিচিনা। এনেকৈও গায়ন কৰা হোৱা নাই জানো? নিজেও মন্দিৰলৈ গৈ দেৱতাসকলৰ আগত গায়, আপুনি সৰ্বগুণ সম্পন্ন, নিজৰ প্ৰতি কি কয়, মই পাপী নীচ। কিন্তু চিধাকৈ যদি কোৱা হয় যে আপোনালোক ভিখাৰী, তেতিয়া বিতুষ্ট হৈ যাব। সেয়েহে পিতাই কেৱল সন্তানসকলৰ সৈতেহে কথা পাতে। সন্তানসকলকেই বুজায়, বাহিৰৰ লোকসকলৰ সৈতে বাৰ্তালাপ নকৰে, কিয়নো কলিযুগী মনুষ্য হৈছে নৰকবাসী। এতিয়া তোমালোক হৈছা সংগম যুগবাসী। তোমালোক পবিত্ৰ হৈ আছা। এইটো জানা যে আমাক ব্ৰাহ্মণসকলক শিৱ বাবাই পঢ়ায়। তেওঁ পতিত পাৱন হয়।
আমাক সকলো আত্মাক লৈ যাবলৈ পিতা আহিছে। ইমান সহজ কথা। পিতাই কয়, সন্তানসকল, তোমালোক আত্মাসকল শান্তিধামৰ পৰা ভূমিকা পালন কৰিবলৈ আহা। এই দুখধামত সকলো দুখী, সেয়েহে কয়, মনৰ শান্তি কেনেকৈ হ'ব? এনেকৈ নকয় যে আত্মাৰ শান্তি কেনেকৈ হ'ব। হেৰৌ, তোমালোকে ওম শান্তি বুলি নোকোৱা জানো? মোৰ স্বধৰ্ম হৈছে শান্তি। আকৌ শান্তি কিয় বিচৰা? নিজক আত্মা বুলি পাহৰি দেহ অভিমানত আহি যোৱা। আত্মাসকলতো শান্তিধামৰ নিবাসী। ইয়াত আকৌ শান্তি ক'ৰ পৰা পাবা? অশৰীৰী হ'লেহে শান্তি হ'ব। শৰীৰৰ লগত আত্মা আছে। গতিকে আত্মাই নিশ্চয় কথা ক'ব আৰু চলা ফুৰা কৰিব লাগে। আমি আত্মাসকল শান্তিধামৰ পৰা ইয়াত ভূমিকা পালন কৰিবলৈ আহিছোঁ। এইটো কোনেও নুবুজে যে ৰাৱণেহে আমাৰ শত্ৰু। কেতিয়াৰ পৰা ৰাৱণ আমাৰ শত্ৰু হ'ল এইটো কোনেও নাজানে। ডাঙৰ ডাঙৰ বিদ্বান পণ্ডিত আদি এজনেও নাজানে যে ৰাৱণ কোন, যাৰ আমি প্ৰতিমূৰ্তি সাজি জ্বলাওঁ। জন্ম জন্মান্তৰ জ্বলাই আহিছে, একোৱেই নাজানে। যিকোনো লোককে সোধা যে ৰাৱণ কোন, তেতিয়া কৈ দিব এই সকলোবোৰতো কল্পনা। নাজানেই তেন্তে আৰু কি উত্তৰ দিব? শাস্ত্ৰবোৰতো আছে নহয়, হে ৰামজী, সংসাৰ ৰচনাই কৰা হোৱা নাই, এয়া সকলো কল্পনা। এনেকৈ বহুতে কয়। এতিয়া কল্পনাৰ অৰ্থ কি? এনেকৈ কয় যে এয়া সংকল্পৰ সৃষ্টি। যিয়ে যেনেকুৱা সংকল্প কৰে সেয়া হৈ যায়, অৰ্থ বুজি নাপায়। পিতাই সন্তানসকলক বহি লৈ বুজায়। কিছুমানেতো ভালদৰে বুজি পায়, কিছুমানে বুজিয়েই নাপায়। যিসকলে ভালদৰে বুজি পায় তেওঁলোকক সুসন্তান বুলি কোৱা হ'ব, আৰু যিসকলে বুজি নাপায় তেওঁলোক কুসন্তান অৰ্থাৎ সতীয়া সন্তান। এতিয়া সতীয়া সন্তান জানো উত্তৰাধিকাৰী হ'ব? বাবাৰ ওচৰত সুসন্তানো আছে আৰু কুসন্তানো আছে। সুসন্তানটো পুৰা পিতাৰ শ্ৰীমতত চলে। এতিয়া সন্তান সতীয়া সন্তান নচলে। পিতাই কৈ দিয়ে, এওঁ মোৰ মতত নচলে, ৰাৱণৰ মতত চলে। ৰাম আৰু ৰাৱণ দুটা শব্দ আছে, ৰাম ৰাজ্য আৰু ৰাৱণ ৰাজ্য। এতিয়া হৈছে সংগম। পিতাই বুজায়, এই সকলো ব্ৰহ্মা কুমাৰ কুমাৰীয়ে শিৱ বাবাৰ পৰা উত্তৰাধিকাৰ লৈ আছে। তোমালোকে ল'বানে? শ্ৰীমতত চলিবানে? তেতিয়া কয়, কেনেধৰণৰ মত? পিতাই শ্ৰীমত দিয়ে যে পবিত্ৰ হোৱা। তেতিয়া কয়, মই পবিত্ৰ হৈ থাকিলে যদি পতিয়ে নামানে, তেনেহ'লে মই কাক মানিম? তেওঁতো মোৰ পতি পৰমেশ্বৰ। কিয়নো ভাৰতত এইটোৱেই শিকোৱা হয় যে পতিয়েই তোমাৰ গুৰু, ঈশ্বৰ আদি সকলো। কিন্তু এনেকৈ কোনেও বুজি নলয়। সেই সময়ত হয় বুলি কৈ দিয়ে, কিন্তু একোৱেই নামানে। তথাপিও গুৰুৰ ওচৰলৈ মন্দিৰলৈ গৈ থাকে। পতিয়ে কয়, তুমি বাহিৰলৈ নাযাবা, মই ৰামৰ মূৰ্তি তোমাৰ কাৰণে ঘৰতেই ৰাখি দিছোঁ। তেন্তে তুমি অযোধ্যা আদিত গৈ কিয় হাবাথুৰি খাই ফুৰা? গতিকে নামানে। এয়া হৈছে ভক্তি মাৰ্গৰ ঠেকা খুন্দা। ঠেকা খুন্দা নিশ্চয় খাব, কেতিয়াও মানি নলয়। এনেকৈ ভাবে যে সেয়াতো তেওঁৰ মন্দিৰ। হেৰৌ, তোমালোকে ৰামক স্মৰণ কৰিব লাগে নে মন্দিৰক? কিন্তু বুজি নাপায়। সেয়েহে পিতাই বুজায়, ভক্তি মাৰ্গত কয়ো যে হে ভগৱান, আপুনি আহি আমাক সদ্গতি কৰক, কিয়নো একমাত্ৰ তেওঁৱেই সকলোৰে সদ্গতিদাতা। বাৰু, তেওঁ কেতিয়া আহে এইটো কোনেও নাজানে। পিতাই বুজায়, ৰাৱণেই তোমালোকৰ শত্ৰু। ৰাৱণটো বিস্ময়কৰ, যাক জ্বলায়েই অহা হৈছে কিন্তু নমৰেই। ৰাৱণ কি বস্তু এইটো কোনেও নাজানে। এতিয়া তোমালোক সন্তানসকলে জানা যে আমি বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰোঁ। শিৱ জয়ন্তীও পালন কৰে, কিন্তু শিৱক কোনেও নাজানে।
চৰকাৰকো তোমালোকে বুজোৱা। শিৱতো ভগৱান, তেওঁৱেই কল্পই আহি ভাৰতক নৰকবাসীৰ পৰা স্বৰ্গবাসী, ভিকহুৰ পৰা ৰাজকুমাৰ কৰি তোলে, পতিতক পাৱন কৰে। তেওঁৱেই সকলোৰে সদ্গতিদাতা। এই সময়ত সকলো মনুষ্য মাত্ৰেই ইয়াত আছে। যীশুখ্ৰীষ্টৰ আত্মাও কোনোবা নহয় কোনোবা জন্মত ইয়াতেই আছে। উভতি কোনেও যাব নোৱাৰে। এওঁলোক সকলোৰে সদ্গতি কৰোঁতা এজনেই উচ্চ পিতা। তেওঁ আহেও ভাৰতলৈকে। বাস্তৱত ভক্তিও তেওঁৰেই কৰিব লাগে, যিয়ে সদ্গতি দিয়ে। এই নিৰাকাৰ পিতাটো ইয়াত নাই। তেওঁ সদায় ওপৰত থাকে বুলি ভাবিয়েই স্মৰণ কৰে। শ্ৰীকৃষ্ণক ওপৰত থাকে বুলি নাভাবে। অন্য সকলোকে ইয়াত তলত স্মৰণ কৰে। শ্ৰীকৃষ্ণকো ইয়াতেই স্মৰণ কৰিব। তোমালোক সন্তানসকলৰ হৈছে যথাৰ্থ স্মৃতি। তোমালোকে নিজকে এই দেহৰ পৰা ঊৰ্ধত আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। পিতাই কয়, তোমালোকৰ কোনো দেহ স্মৃতিলৈ আহিব নালাগে। ইয়াৰ প্ৰতি ধ্যান দিয়াটো জৰুৰী। তোমালোকে নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰা। বাবাই আমাক গোটেই বিশ্বৰ মালিক কৰি তোলে। গোটেই সমুদ্ৰ, গোটেই ধৰণী, গোটেই আকাশৰ মালিক কৰি তোলে। এতিয়াতো কিমান খণ্ড খণ্ড হৈ গৈছে। এজনে আনজনক নিজৰ সীমাৰ ভিতৰলৈ আহিব নিদিয়ে। তাত এনেকুৱা কোনো কথা নাথাকে। ভগৱানটো এজন পিতাই হয়। এনেকুৱা নহয় যে সকলো পিতা। কোৱাও হয় হিন্দু চিনি ভাই ভাই, হিন্দু মুছলমান ভাই ভাই, কিন্তু অৰ্থ নুবুজে। এনেকৈ কেতিয়াও নকয় যে হিন্দু মুছলমান ভাই ভনী। নহয়, আত্মাসকল পৰস্পৰ ভাই ভাই হয়। কিন্তু এই কথাটি নাজানে। শাস্ত্ৰ আদি শুনি সত্য সত্য বুলি কৈ থাকে, অৰ্থ একো নাই। বাস্তৱিকতে সেয়া হৈছে অসত্য মিছা। সঁচা খণ্ডত সঁচাই কয়। ইয়াত সকলো অসত্য। কাৰোবাক যদি কোৱা যে তুমি মিছা কথা কৈছা, তেতিয়া বিতুষ্ট হৈ যাব। তোমালোকে সত্য কথা ক'লে তেতিয়াও কোনোবাই গালি দিবলৈ ধৰিব। এতিয়া পিতাকতো তোমালোক ব্ৰাহ্মণসকলেহে জানা। তোমালোক সন্তানসকলে এতিয়া দৈবী গুণ ধাৰণ কৰা। তোমালোকে জানা যে এতিয়া ৫ তত্ত্বও তমোপ্ৰধান। আজিকালি মনুষ্যই ভূতৰ পূজাও কৰে। ভূতেৰেই স্মৃতিত থাকে। পিতাই কয়, নিজক আত্মা বুলি বুজি মামেকম, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা। ভূতবোৰক স্মৰণ নকৰিবা। গৃহস্থালীত থাকিও বুদ্ধিৰ যোগসূত্ৰ পিতাৰ সৈতেই গঢ়িবা। এতিয়া দেহী অভিমানী হ'ব লাগে। যিমানেই পিতাক স্মৰণ কৰিবা, সিমানেই বিকৰ্ম বিনাশ হ'ব। জ্ঞানৰ তৃতীয় নেত্ৰ তোমালোকেই পাইছা। এতিয়া তোমালোক বিকৰ্মাজিত হ'ব লাগে। সেয়া হৈছে বিকৰ্মাজিত বৰ্ষ। এয়া হৈছে বিকৰ্ম অৰ্থাৎ পতিত বৰ্ষ। তোমালোকে যোগ বলেৰে বিকৰ্মৰ ওপৰত বিজয় প্ৰাপ্ত কৰা। ভাৰতৰ যোগটো প্ৰসিদ্ধ। মনুষ্যই নাজানে। সন্ন্যাসীসকলে বিদেশলৈ গৈ কয় যে আমি ভাৰতৰ যোগ শিকাবলৈ আহিছো। তেওঁলোকে গমেই নাপায় যে এওঁলোকেতো হৈছে হঠযোগী। তেওঁলোকে ৰাজযোগ শিকাব নোৱাৰে। তোমালোক হৈছে ৰাজ ঋষি। তেওঁলোক হৈছে হদৰ সন্ন্যাসী। তোমালোক বেহদৰ সন্ন্যাসী। ৰাতি দিনৰ পাৰ্থক্য আছে। তোমালোক ব্ৰাহ্মণসকলৰ বাহিৰে অন্য কোনেও ৰাজযোগ শিকাব নোৱাৰে। এইটো হৈছে নতুন কথা। নতুন কোনেও বুজিব নোৱাৰে। সেয়েহে নতুনক কেতিয়াও অনুমতি দিয়া নহয়। এয়া ইন্দ্ৰসভা নহয় জানো? এই সময়ত সকলো পাৰ্থৰ অৰ্থাৎ অপবিত্ৰ বুদ্ধিৰ। সত্যযুগত তোমালোক পাৰস অৰ্থাৎ পবিত্ৰ বুদ্ধিৰ হোৱা। এতিয়া হৈছে সংগম। পাথৰৰ পৰা পাৰস পিতাৰ বাহিৰে আন কোনেও কৰিব নোৱাৰে। তোমালোক ইয়ালৈ পাৰস বুদ্ধিৰ হ'বলৈ আহিছা। যথাৰ্থতে ভাৰত সোণৰ চৰাই আছিল। এই লক্ষ্মীনাৰায়ণ বিশ্বৰ মালিক নাছিল জানো?
তেওঁলোকে যে কেতিয়াবা ৰাজত্ব কৰিছিল এইটো কোনোবাই জানে জানো? আজিৰ পৰা ৫,০০০ বছৰ পূৰ্বে এওঁলোকৰ ৰাজ্য আছিল। আকৌ এওঁলোক কলৈ গ'ল? তোমালোকে ক'ব পাৰা ৮৪ জন্ম ভোগ কৰিলে। এতিয়া তমোপ্ৰধান হৈছে, আকৌ পিতাৰ দ্বাৰা সতোপ্ৰধান হৈ আছে। ততোত্তম, অৰ্থাৎ তোমালোকৰ ক্ষেত্ৰতো একেই কথা। এই জ্ঞান পিতাৰ বাহিৰে সাধু সন্ত আদি কোনেও দিব নোৱাৰে। সেয়া হৈছে ভক্তি মাৰ্গ, এয়া হৈছে জ্ঞান মাৰ্গ। তোমালোক সন্তানসকলৰ ওচৰত যিবিলাক ভাল ভাল গীত আছে সেইবোৰ শুনা, তেতিয়া পুলকিত হৈ যাবা। আনন্দৰ সীমা নোহোৱা হ'ব। আকৌ সেই নিচা স্থায়ী হৈ থাকিব লাগে। এয়া হৈছে জ্ঞান অমৃত। তেওঁলোকে মদ্যপান কৰিলে তেতিয়া নিচা বাঢ়ি যায়। ইয়াত এয়া হৈছে জ্ঞান অমৃত। তোমালোকৰ নিচা কমিব নালাগে, সদায় বাঢ়ি থাকিব লাগে। তোমালোকে এই লক্ষ্মী নাৰায়ণক চাই কিমান আনন্দিত হোৱা, এইটো জানা যে আমি শ্ৰীমতৰ দ্বাৰা পুনৰ চেষ্টাচাৰী হৈ আছো। ইয়াত চায়ু বুদ্ধিযোগ পিতা আৰু উত্তৰাধিকাৰত যুক্ত হৈ থাকিব লাগে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ ১ নম্বৰ, বিকৰ্মজিত হ'বলৈ যোগ বলেৰে বিকৰ্মৰ ওপৰত বিজয় প্ৰাপ্ত কৰিব লাগে। ইয়াত চাই থাকিও বুদ্ধিযোগ যাতে পিতা আৰু উত্তৰাধিকাৰৰ লগত যুক্ত হৈ থাকে। ২ নম্বৰ, পিতাৰ পৰা পুৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰিবলৈ সুসন্তান হ'ব লাগে। এজন পিতাৰহে শ্ৰীমতত চলিব লাগে। পিতাই যি বুজায় সেয়া বুজি আনকো বুজাব লাগে। বৰদান, দিব্য বুদ্ধিৰ লিফ্টৰ দ্বাৰা তিনিও লোক পৰিভ্ৰমণ কৰোঁতা সহযোগী হোৱা। দিব্য বুদ্ধিৰ লিফ্টৰ দ্বাৰা তিনিও লোক পৰিভ্ৰমণ কৰোঁতা সহযোগী হোৱা। সংগম যুগত সকলো সন্তানৰ দিব্য বুদ্ধিৰ লিফ্ট প্ৰাপ্ত হৈছে। এই আচৰিত লিফ্টৰ দ্বাৰা তিনিও লোকত য'তে বিচৰা তত গৈ উপস্থিত হ'ব পাৰা। কেৱল স্মৃতিৰ বুটাম সক্ৰিয় কৰা, তেতিয়া ছেকেণ্ডত উপস্থিত হৈ যাবা আৰু যিমান সময় যিখন লোকৰ অনুভৱ কৰিবা সিমান সময় তাত স্থিৰ হৈ থাকিব পাৰা। এই লিফ্ট ব্যৱহাৰ কৰিবলৈ অমৃতবেলা সাৱধান হৈ স্মৃতিৰ বুটাম যথাৰ্থ ৰীতিৰে প্ৰতিস্থাপিত কৰা। কৰ্তৃত্বশীল হৈ এই লিফ্ট কাৰ্যত লগোৱা, তেতিয়া সহযোগী হৈ যাবা। পৰিশ্ৰম সমাপ্ত হৈ যাব। শ্লোগান, মন সদায় আনন্দ উল্লাসত ৰাখা, এয়াই জীৱন জীয়াই থকাৰ কলা। মন সদায় আনন্দ উল্লাসত ৰখা, এয়াই জীৱন জীয়াই থকাৰ কলা। ওম শান্তি। একান্ত প্ৰিয় হ'বলৈ একতা আৰু একাগ্ৰতা ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। একান্তবাসীৰ দ্বৈত অৰ্থ আছে। কেৱল বাহিৰৰ একান্ত নহয়, কিন্তু একৰ অন্তত মগন হৈ যোৱা একান্ত। নহ'লেতো কেৱল বাহিৰৰ একান্ত হ'ব, তেতিয়া হতাশ হৈ যাবা। ক'ব নাজানো কেনেকৈ দিন অতিবাহিত হ'ব। কিন্তু এজন পিতাৰ অন্তত মগন হৈ যোৱা, যেনেকৈ সাগৰৰ তললৈ গুচি গ'লে তেতিয়া কিমান সম্পদ পোৱা যায়, তেনেকৈ এজনৰ অন্তত গুচি যোৱা, অৰ্থাৎ পিতাৰ পৰা যি প্ৰাপ্ত হৈছে তাত মগন হৈ যোৱা। ওম শান্তি।